নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল মৰ্নিঙতে মই আপোনালোকৰ মাজলৈ উপস্থিত হলোহি তো মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজত আহিছোঁ এই কাৰণে আজি ৰাতিপুৱা এই তিয়বিলাক হাৰ্ভেষ্টিং কৰা হৈ আছে খেতিৰ পৰা উঠোৱা হৈ আছে তো কথা হ'ল বন্ধুসকল আজি মই আপোনালোকক দেখুৱাম ইয়াত অলৰেডি এক বস্তামান উঠিল আৰু খেতিত উঠাই আছে দাদা খেতিৰ ভিতৰত আছে তো মই এতিয়া খেতিৰ ভিতৰত সোমালোহি দুটা এটা কোমৰাও লাগি আছে তো দাদাই উঠাই আছে তিয়হ খেতিৰ পৰা এটা কথাই লক্ষ্য কৰিব কি তিয়হৰ গছ যাতে কি হয় বতাহ সোমাব পাৰে খেতিত ৰ'দটো ভালদৰে পৰিব পাৰে আৰু কি কৰিব লাগিব ৰ'দ ভালদৰে পৰিব লাগিব আৰু বতাহ সোমাব লাগিব ৰ'দ নপৰিলে তিয়বিলাক কি হয় একেবাৰে হোৱাইট কালাৰ হৈ যায় তো আজি উঠাই আছে তো আপুনি চাই আছে আপোনালোকে এইফালৰ পৰা আহি আছে বেগ এটা লৈ বৰ্তমান যেটো তিয়হৰ দাম 40-50 টকা কিলো আমি খুচুৰা বিকিবলৈ আমি 70-80 টকা বিকিব পাৰিম যেটো আমাৰ পাইকাৰী দাম যেটো 40 পৰা 50 টকাত আমি বিকি আছো তো আপোনালোকৰ ফালে বা তিয়হৰ দাম কেনেকুৱা কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু মই যেটো খেতি আপোনালোকক আজি দেখুৱাই আছো মৰ্নিংতে এটো হল বৰ্ষাকালীন খেতি এই বৰ্ষাকালীন তিয়হৰ খেতিৰ প্ৰডাকশন কিন্তু অকমান কমি যায় হিমান এটা বৃদ্ধি নহয় হলেও কি হয় যে শীতকালৰ যেটো তিয়হ বেছি বৰষুণ যে হৈ আছে সেই কাৰণে কিন্তু অকমান প্ৰডাকশন কমিছে যেটো শীতকালৰ তিয়হৰ খেতি আমি কৰো তেতিয়া কিন্তু তিয়হৰ প্ৰডাকশন বাঢ়ি যায় কিন্তু তিয়হ আমি বিকিব লাগে কেতিয়া সেই সময়ত আমি 10 পৰা 12 টকা এতিয়া কিন্তু আমি বিকি আছো 40 পৰা 50 টকা পাৰ কিলো তো এতিয়া যদি আমি ভালদৰে দানা বিলাক খুৱাই থাকো খেতি উন্নত ধৰণৰ ঔষধ বিলাক আমি স্প্ৰে কৰি থাকো উন্নত ধৰণৰ সাৰ বিলাক আমি দি থাকো তেতিয়া এতিয়া যদি ফলন বিলাক অলপ বৃদ্ধি কৰাব পাৰো খেতিৰ পৰা তেতিয়া কিন্তু আমাৰো নিজৰ তাৰমানে প্ৰফিট বাঢ়ি যাব আমি ভাল এটা টকা উপাৰ্জন কৰিব পাৰিম খেতিৰ প্ৰডাকশন আমি বঢ়াবলৈ হলে মই জিকেটা দানা মই কেৱল আজি নহয় আগতো আপোনালোকক কৈছো যে তিয়হৰ খেতিৰ বাবে প্ৰধান ঔষধটোৱে হল কি দাহাত এছাওক পাত বিলাক যে এনেকুৱা ধৰণৰ হৈ আছে এনেকুৱা ধৰণৰ ৰঙা হেতা পৰা যদি হৈ যায় দাহাত স্প্ৰে কৰি দিব পাৰিব লগতে ডাস্টাৰ দিব পাৰিব এই দুটা হল ইনসেক্টিসাইড লগতে লুব্ৰিও দিলে কি হয় এই সৰু সৰু তিয়বিলাক যে সৰু থাকোতে কোমল থাকোতে এই জিভাই দি পোক বিলাকে চেলেকি দিয়ে সেইবিলাক তিয় আৰু চেলেকি নিদিব চেলেকি দিলে কিন্তু সেইবিলাক বজাৰত আমাৰ বিকা নহয় বা কাস্টমাৰ বা বেপাৰী সকলে নলয় সেই কাৰণে কৈছো তিয়হৰ গছ যাতে বতাহ সোমাব পাৰে ৰ'দ পৰিব পাৰে এনেকুৱা হলে আৰু বেছি যদি জাম হৈ যায় খেতিত কিন্তু প্ৰডাকশন অকমান কম হয় আপোনালোকেও খেতি কৰক যাতে আপোনালোকৰো খেতিটো এনেকুৱা ধৰণৰ ফলন পায় বা ইয়াতকৈ বেছি হয় মই তাৰ কামনা কৰিছো তো বন্ধুসকল মোৰ ভিডিওটো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে যদি আপোনালোকে মোৰ চেনেল নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিও অলৰেডি আপোনালোকে পাই থাকে এতিয়া মই আলোচনা কৰিম কি তিয়হৰ গছ কেনেকৈ আপোনালোকে ৰুৱাৰ পদ্ধতিটো মই আপোনালোকক কৈ দিছো এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 4 ফুট ৰাখিব শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট কৈ ৰাখিব আৰু মাটিৰ পৰা মিনিমাম 5 ফুট ওখত আপোনালোকে চাং দিব চাংটো অকমান তাৰমানে ভালদৰে দিব লাগিব বাগেটা অকমান ভাল হ'ব লাগিব যাতে ভাঙি নপৰে অলপ কি হয় টান হয় এই পদ্ধতি মতে আপোনালোকে চাং দিব আৰু এটা কথা লক্ষ্য কৰিব গছবিলাক সৰু থাকোতে যাতে ৰঙা হৈ না যায় সৰু থাকোতে গছবিলাক ৰঙা হৈ গলে গছৰ ফলন কম হ'ব আৰু এটা কথা লক্ষ্য কৰিব তিয়হৰ খেতিত কিন্তু আমাৰ পানীৰ বেছি প্ৰয়োজন হয় সেই কাৰণে আপোনালোকক কৈছো
যিবিলাক মাটিত ৰসাল মাটি সেইবিলাক মাটিত আপোনালোকে তিয়হৰ খেতি কৰিব। আৰু এনেকুৱা ধৰণৰ ফুলবিলাক যে লাগি আছে আপোনালোকে চাওক, এই ফুলবিলাক যাতে সৰি নপৰে তাৰ কাৰণে মাজে মাজে আপোনালোকে কি কৰিব লাগিব, ডেলিগেট এটা ঔষধ আছে। এতিয়া কিন্তু পোকৰ যিটো উৎপাত দিনক দিনে বৃদ্ধি পাই আছে, কিন্তু ৰ'দৰ টেম্পাৰেচাৰ বাঢ়িছে, এই পোকবিলাক আহি কি কৰে আমাৰ চব্জি খেতিৰ এই ফুলবিলাক বা পাতবিলাকৰ ওপৰত আৰামত বহি এখেতে বহি একদম তাতে কণী পাৰি থাকে, তাতে পোৱালি দি থাকে। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, ডেলিগেট ঔষধটো সপ্তাহত কমত দুবাৰকৈ স্প্ৰে কৰিব লাগিব। ডেলিগেট ঔষধটোৰ এনেকুৱা ধৰণৰ এটা গুণ আছে, যিটো কি হয় ফুলৰ ভিতৰত থকা যিটো পোক আছে সেই পোকটো আপোনালোকে মাৰিব পাৰিব, কিন্তু সপ্তাহত আপোনালোকে 2 পৰা 3 দিন স্প্ৰে কৰিব লাগিব। আৰু মাজে মাজে আপোনালোকে যদি আগবিলাক কেঁচুৰি মাৰি দিয়ে বা কেঁকুৰি যায়, তেনেহ'লে আপোনালোকে কি কৰিব, গ্ৰেচিয়া স্প্ৰে কৰিব, গডৰেজ এগ্ৰোভেট কোম্পানী। আৰু এটা নাম ক'লোঁ ঔষধৰ, দাহাদৰ নাম কৈ দিলোঁ, দাহাদ সেইটো হ'ল ধমাছ কোম্পানী, ডাষ্টাৰ্ড এইটো ধমাছ, লুব্ৰিঅ এইটো ধমাছ। এইবিলাক কিন্তু ভাল কোম্পানীৰ ঔষধ হয়। আৰু চেমডিছ আছে, যদি আপোনালোকৰ খেতিত পোকে বেছি ডিষ্টাৰ্ব কৰি আছে, কিন্তু চেমডিছ ঔষধটো চেঞ্জিনা কোম্পানীৰ হয়, কিন্তু এইটো চেমডিছ স্প্ৰে কৰিলে কিন্তু খেতিৰ পৰা আমি বগামাছি খেদিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে চেমডিছতকৈ ভাল ঔষধটো হ'ল গ্ৰেচিয়া, এইটো হ'ল গডৰেজ এগ্ৰোভেট কোম্পানীৰ হয়। আপোনালোকে মই কোৱা কোম্পানীৰ ঔষধবিলাক যদি ভাল ঔষধ পায়, এইবিলাকতকৈও ভাল ঔষধ আছে, আপোনালোকে কোম্পানীক চাইকিনে ঔষধ ল'ব, তাতে লিখাই থাকে অলৰেডি। আৰু গ্ৰেচিয়া পাৰ টেংকিত 10 পৰা 11 ml কৈ 16 লিটাৰ টেংকিত আপোনালোকে ভৰাই স্প্ৰে কৰিব। দাহাত যিটো ক'লোঁ ধমাছ কোম্পানীৰ, সেইটো কিন্তু ধমাছ কোম্পানীৰ ঔষধ দাহাত প্ৰতি টেংকিত 16 লিটাৰত 25 ml। ডাষ্টাৰ্ড সৰু পেকেট এটা থাকিব 25 গ্ৰামৰ, তাৰে 12.5 গ্ৰাম আপোনালোকে টেংকিত দিব দাহাতৰ লগত। লুব্ৰিঅ 50 ml থাকে, 25 ml পাৰ টেংকিত ভৰাই স্প্ৰে কৰিব। এনেকুৱাকৈ ঔষধবিলাক আপোনালোকৰ খেতিত দিব। আৰু যদি আপোনালোকে ভিটামিন খেতিত দিব বিচাৰিছে, ভিটামিন কেইটামানৰ নাম কৈ দিছোঁ। এটা হ'ল পিকআপ ভিটামিন, তাৰ লগতে চাই পাৱাৰ প্লাছ, ৰজোতা, এইবিলাক বহুত ভাল ভিটামিন হয়। আৰু এটা আমাক একেবাৰে পুৰণা ভিটামিন এটা নাম কৈ দিছোঁ, ভাল কোম্পানী, এইটো হ'ল মিৰাকুলান। এইটো কিন্তু আমি মাজে মাজে দিব পাৰোঁ। বৰ্তমানে কিন্তু উন্নত ধৰণৰ ভিটামিনবিলাক ওলাই আছে, যেনিবা চাই পাৱাৰ প্লাছ, ৰজোতা, পিকআপ। কিন্তু আগত কিন্তু আমি মিৰাকুলানৰ ওপৰতে ভিত্তি কৰিছিলোঁ, যে ভিটামিন বুলি ক'লে আমি মিৰাকুলানে চিনি পাইছিলোঁ। কিন্তু এতিয়া কোম্পানীবিলাকে কি হৈছে, উন্নতৰ ফালে আগবাঢ়িছে, খেতিয়কসকলেও উন্নতৰ দিশে গতি কৰিছে, উন্নত ধৰণৰ খেতি বাতি কৰি আছে। তেওঁ খেতিত যিবিলাক দানা ঔষধ দি আছে, এইবিলাকো কিন্তু উন্নত ধৰণৰে। তো বন্ধুসকল, এনেকুৱা ধৰণৰ খেতিও আপোনালোকেও কৰক। বিশেষকৈ এই চব্জিবিলাক কি হয় জানে, তিয়হৰ খেতি, এই কিন্তু বেছি দিন তাৰমানে জীয়াই নৰখা। 1 পৰা 2 মাহে আপোনালোকে ভালদৰে বিকিব পাৰিব। তাৰপিছত সেইকাৰণে 1 পৰা 2 মাহ যে বিকিব, তেতিয়া কিন্তু গছক আমি ভালদৰে খাদ্য খুৱাব লাগিব, উন্নত ধৰণৰ দানা, কেঁচু সাৰ, তাৰপিছত গোবৰ সাৰ অকণমান বেছি আগতীয়াকৈ দিব। যেতিয়া আপোনালোকে পুলি ৰুব বা পুলি খেতিত গজালি মেলিব, সেই সময়তে আপোনালোকে বেছিকৈ গোবৰ সাৰটো অকণমান বেছিকৈ দি দিব। আৰু যিদিনাখন আপোনালোকে তিয়হ খেতিৰ পৰা উঠাব, সেইদিনাখন আপোনালোকে কি কৰিব লাগিব, খেতিত ৰাসায়নিক সাৰ অকণমান দিব লাগিব দানাৰ লগতে। দানা আছে নেট্ৰ'পালছ, ব্লেকবেৰী, তাৰপিছত আছে এই স্পাৰ্কাৰ জিআৰ, চাই পাৱাৰ প্লাছ জিআৰ, এইবিলাক দানা, উন্নত দানাবিলাক আপোনালোকৰ খেতিত দিব পাৰিব। লগতে আৰু এটা দানাৰ নাম কৈ দিছোঁ, সেইটো 24 ঘণ্টাৰ ভিতৰতে কাম কৰে, এইটো হ'ল 95 ষ্টেবিলাইজাৰ। এই দানাবিলাক আমাৰ খেতিৰ বাবে বৰ উপযোগী। এইবিলাক দানা আপোনালোকে খেতিত দিয়াৰ লগে লগে কি হ'ব, খেতিৰ ফলনটো অট'মেটিকেলি বাঢ়ি যাব। এই ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত দিয়ে নহয়, তো আপোনালোকৰ খেতিৰ পৰা ভাল এটা ফলন পাব, খেতিত উৎপাদন বেছি হয়। আৰু যাতে আপোনালোকৰ খেতিত এটাই কৰ্ম কৰিব লাগিব, যাতে ঘাঁহ বনে বেছি আৱৰি নধৰে।
বেছি ঘাঁহ বন হ'লে কিন্তু খেতিত কি হয় পোকৰ আক্ৰমণ বাঢ়ি যায় আৰু গছৰ পাতবিলাক চাই আছে চাওক এনেকুৱা ধৰণৰ হৈছে আৰু চাৰিওফালে এনেকুৱা কলা আৱৰণ হৈছে এইটো কিন্তু ফাংগিচাইড হয় কণ্টেক্ট ফাংগিচাইড তাৰ কাৰণে আপোনালোকে লখন্দি এটা ঔষধ আছে এইটো স্প্ৰে কৰিব লখন্দি স্প্ৰে কৰি দিব আৰু এই আমাৰ যেটো পাতবিলাক খাই থাকে ফুটা কৰি দিয়ে তাৰ কাৰণে ৰাঞ্জাৰ এই ঔষধটো স্প্ৰে কৰিব পাৰিব এইটো কিন্তু অকমান পাৱাৰ বেছি থকা ঔষধ সেইকাৰণে আপোনালোকে ইনসেক্টিসাইডৰ ঔষধবিলাক আপোনালোকে আবেলি প্ৰাকখনত সন্ধিয়াৰ মুহূৰ্তত আপোনালোকে স্প্ৰে কৰিব ভিটামিনখিনিও আপোনালোকে 3টা বজাৰ পিছত দিব কেতিয়াও আপোনালোকে ৰ'দৰ মাজত ঔষধ খেতিত নিদিব গছবিলাক পকি যোৱাৰ সম্ভাৱনা থাকে তো এনেকুৱা ধৰণৰ খেতি কৰক সফল হওক মই তাৰে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম ধন্যবাদ